নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনিলৈ স্বাগতম জনাইছো আৰু আৰম্ভ কৰি লৈছো সাপ্তাহিক ৰাশিফল। 1 জুন 2024 পৰা 7 জুন 2024 এই সময়খিনি আপোনালোকৰ 12টা ৰাশিৰ কোনকেইটা ৰাশিৰ কাৰণে শুভ, কোনকেইটাৰ কাৰণে অশুভ, কোনকেইটাই এই সপ্তাহত ভাল ৰিজাল্ট পাব, সেই সকলো কথা আপোনালোকক জনাম। যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপুনি যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰিব যাতে আন সকলো মানুহ উপকৃত হয়। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু বন্ধুসকল, এতিয়া আৰম্ভ কৰিব লৈছো এই সপ্তাহৰ ৰাশিফল। আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে ব্যৱসায় বাণিজ্যৰ কথা প্ৰথমে কওঁ বা আৰ্থিক দিশটো কথা। আৰু এই সময়খিনি আপোনাৰ কাৰণে ভাল সময়, অৰ্থাৎ আপোনাৰ পজিটিভ সময়। এই সপ্তাহটোৱে আপোনাক আৰ্থিক দিশটো উন্নত কৰিব। আৰু এটা কথা মন কৰিব যে আপোনাৰ এই সময়খিনিত আপুনি আধাৰুৱা কাম পূৰ্ণ কৰাৰ সুবিধা পাব। আৰু বেংকিং সম্বন্ধীয় যদি কিবা কাম কৰিবলগীয়া আছে সেইখিনি এই সপ্তাহত আপুনি কৰিব পাৰে আৰু আপোনাৰ লাভ হ'ব। আৰু ঘৰুৱা সংসাৰ বা এইবিলাকৰ কথা যদি আপোনাক কওঁ তেনেহ'লে আপুনি অলপ সাৱধান থাকিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব আৰু পৰিয়ালৰ মাজত আপুনি সামঞ্জস্য ৰাখিবলৈ যত্ন কৰিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ কথা যদি কওঁ তেনেহ'লে আপুনি বা আৰ্থিক দিশটোৰ ক্ষেত্ৰত আপুনি ঠিকে ঠাকে চলিব। এইটো সময়ত আপুনি কাৰোবাৰ পৰা পাবলগীয়া পইচাখিনি আপুনি ঘূৰাই পাব। আপোনাৰ ব্যৱসায়িক দিলো ভাল হ'ব বা আৰ্থিক দিশটো আপোনাৰ উন্নত হ'ব। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত পুনৰবাৰ কওঁ, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত, সন্তানৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা নিজৰ ক্ষেত্ৰত আপুনি ধ্যান দিব। ঘৰুৱা যি শান্তি সেই শান্তি অলপ বিঘ্নিত হ'ব এই সপ্তাহ। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আপোনাৰ আৰ্থিক দিশটো উন্নত হ'ব, পাবলগীয়া পইচা ঘূৰাই পাব, আপোনাৰ ভাল ডিল হ'ব, অৰ্থাৎ চাকৰি ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰতে হওক আপোনাৰ উন্নতৰ যোগ হ'ব। আৰু বন্ধুসকল, যদি আপোনাৰ ঘৰুৱা শান্তিৰ কথা কওঁ বা ঘৰুৱা পৰিৱেশৰ কথা কওঁ, অলপ সাৱধান থাকিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত। আৰু বিশেষকৈ আপোনালোকে ঘৰত নতুন কিবা কাম আৰম্ভ কৰিলে এইখিনি সময়ত আপুনি নকৰাই ভাল হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আপোনাৰ ব্যৱসায় বাণিজ্যত বৰ এটা ঠিক নাথাকিব। আৰ্থিক দিশটোৱে এই সপ্তাহটো আপোনাক লোকচান দিব। আপোনাৰ চিন্তা আৰু কামে আপোনাক সমস্যাত পেলাব। সেয়েহে আন মানুহৰ আপুনি পৰামৰ্শ লৈ ব্যৱসায় বাণিজ্য হওক, আৰ্থিক দিশটোৱে হওক, আপুনি অলপ সহজ হ'বলৈ যত্ন কৰিব। আৰু পৰিয়ালৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব। সাংসাৰিক দিশটো আপোনাৰ সমস্যাবোৰ নাইকিয়া হ'ব। আৰু পিতৃ মাতৃৰ স্বাস্থ্য, নিজৰ স্বাস্থ্য আপোনাৰ ভাল হ'ব। সন্তানৰ পঢ়া শুনা দিশটো এই সপ্তাহৰ ভালে যাব। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ ব্যৱসায় যদি আমদানিকৃত বা ৰপ্তানিকৃত ব্যৱসায় কৰি আছে তেনেহ'লে আপোনাৰ কাৰণে শুভ হ'ব। অন্যথা আন ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ অলপ সমস্যাৰ সৃষ্টি হ'ব আৰু আৰ্থিক দিশটোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব যাতে আপোনাৰ পইচা ইনভেষ্ট কৰাৰ ভাল ৰিটাৰ্ণ পায়। অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকে। আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ দুধুৰ মুধুৰ অৱস্থা থাকিব। পিতৃ মাতৃৰ স্বাস্থ্য অলপ সজাগ হ'ব আৰু আপোনাৰ ক্ষেত্ৰত আপোনাৰ মনটো অস্থিৰ হৈ থাকিব এইখিনি সময়ত। আৰু নতুন সিদ্ধান্ত বা কাম এই সপ্তাহত আপোনাক কিন্তু লোকচান দিয়াৰ সম্ভাৱনা আছে। গতিকে আপুনি অলপ সাৱধানে চলিব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে এইখিনি সময় আপোনাৰ আৰ্থিকভাৱে হওক, সামাজিকভাৱে হওক, আপোনাৰ পৰিয়ালৰ ফালৰ পৰাই হওক, গোটেইখিনি ক্ষেত্ৰতে আপোনাৰ ক্ষেত্ৰত লোকচানৰ সম্ভাৱনা আছে। গতিকে এই সপ্তাহটো আপোনাৰ কাৰণে বৰ ভাল নাযাব। গতিকে অলপ সাৱধান হ'লে ভাল হ'ব। আৰু আপুনি এটা কথা মন কৰিব, যদি কিবা নতুন ডিল কৰিবলৈ বিচাৰিছে বা ব্যৱসায় সংক্ৰান্ততে হওক তেনেহ'লে এই সপ্তাহটো আপোনাৰ কাৰণে বৰ অনুকূল নহ'ব। আপোনাৰ স্বাস্থ্যত অলপ দিগদাৰ হ'ব আৰু আৰ্থিক দিশটোৱে আপোনাক কিন্তু দুৰ্বল কৰিব। লোন কোনো চিন্তা নোহোৱাকৈ লোন কাৰো পৰা নল'ব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে ব্যৱসায় বাণিজ্য আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ ঘৰখনো ভাল হ'ব, আৰ্থিক দিশটো উন্নত হ'ব। পৰিয়ালৰ কথা যদি কওঁ তেনেহ'লে সংসাৰ ঠিক ঠাকে চলিব। পিতৃ মাতৃৰ স্বাস্থ্য, নিজৰ স্বাস্থ্য সকলো ক্ষেত্ৰতে আপোনাৰ ভাল। সন্তানৰ পঢ়া শুনা দিশটো ভাল। বিভিন্ন ঠাই যদি ফুৰিম বুলি ভাবিছে তেনেহ'লে এই সপ্তাহটোৱে আপুনি ফুৰিবলৈ যাব পাৰে, অৰ্থাৎ আপোনাৰ বিভিন্ন ঠাই ফুৰাৰ যোগ মুকলি কৰে। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে এই সপ্তাহটো আপোনাৰ কাৰণে ভাল হ'ব।
আপোনাৰ আৰ্থিক দিশ উন্নত হ'ব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব, আপোনাৰ আধা কাম পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আৰু বেংকিং সম্বন্ধীয় সকলো কাম আপোনাৰ এই মাহত বা এই সপ্তাহত আপোনাৰ হোৱাৰ সম্ভাৱনা আছে। আৰু পৰিয়ালৰ কথা যদি কওঁ তেনেহ'লে পৰিয়ালত এই সমস্যাখিনি আপুনি স্বাস্থ্যত ভুগিবলগীয়া হ'ব, অত্যাধিক পইচা স্বাস্থ্যত খৰচ হ'ব। আপুনি কোনো চিন্তা নকৰাকৈ কাকো আপুনি কথা নিদিব যাতে আপোনাৰ সেই কথাই আপোনাক লোকচান দিয়ে। আৰু এইখিনি সময়ত আপোনাৰ মনটো এই সপ্তাহত বৰ অস্থিৰতাই পাৰ হ'ব, গতিকে সৰু সৰু কথাবিলাকতে আপুনি ৰিয়েকশ্যন নেদেখাব যাতে আপোনাৰ লোকচান নহয়। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ ব্যৱসায় বাণিজ্য এইবিলাক মন দি চলিব, লোকচান হোৱাৰ সম্ভাৱনা খুব বেছি থাকে। কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনাৰ ওপৰ মহলৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা থাকে আৰু কৰ্মস্থানত আপুনি যথাসময়ত যাবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান হ'ব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত ভাল হ'ব, আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য ভাল হ'ব, নিজৰ স্বাস্থ্য ভালে থাকিব আৰু সাংসাৰিক মৰম চেনেহ বৃদ্ধি পাব আৰু আধাৰুৱা কামবিলাক ঘৰখনৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব আৰু ঘৰলৈ নতুন বস্তু অহাৰ প্ৰমাণ পোৱা গৈছে। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে এইটো সপ্তাহত আপোনাৰ আৰ্থিক দিশটো বৰ ঠিক ঠাক নাথাকিব, আপোনাৰ লোকচান হ'ব, আপুনি এলাহ নকৰিব। এইটো সময় আপুনি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা খুব বেছি থাকে কাৰণে ব্যৱসায় বাণিজ্য এইবিলাকত আপুনি পইচা ইনভেষ্ট কৰাটো অলপ সাৱধান হ'ব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত এই বছৰ এইটো সপ্তাহ আপোনাৰ কাৰণে খুব বেছি ভাল। এইটো সপ্তাহ আপোনাৰ পৰিয়ালৰ মৰম চেনেহ বৃদ্ধি পাব, বিভিন্ন ঠাইত ফুৰাৰ যোগ মুকলি হ'ব, আপোনাৰ পৰিয়ালৰ স্বাস্থ্য, আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য, সন্তানৰ পঢ়া শুনা সকলো দিশতে এই সপ্তাহটো আপোনাৰ ভালে যাব। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে এইখিনি সময় আপোনাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যত ঠিক ঠাক চলিব, কৰ্মস্থানৰ উন্নতিৰ যোগ থাকে, আপোনাৰ প্ৰমোচনৰ যোগ থাকে, গতিকে এইখিনি সময় আপোনাৰ কাৰণে ভাল। আৰু যদি পৰিয়ালৰ কথা কওঁ তেনেহ'লে এই সপ্তাহটো আপোনালোকৰ কাৰণে ভাল হ'ব, কাৰণ আপোনাৰ পৰিয়ালৰ যদি মতবিৰোধ আছিলে, সদস্যসকলৰ মনোমালিন্য আছিলে, এইখিনি সময় সমস্যাবোৰ দূৰ হ'ব আৰু তেওঁলোকৰ মাজত একতা বৃদ্ধি হ'ব। আৰু পিতৃ মাতৃৰ স্বাস্থ্য, নিজৰ স্বাস্থ্য সকলো ক্ষেত্ৰতে ভাল হ'ব আৰু আপোনালোকৰ ক্ষেত্ৰত ক'ৰবাত ফুৰিবলৈ যোৱাৰ সমূহীয়াকৈ এটা প্লেন গোট খাব পাৰে। গতিকে এই সপ্তাহটো আপোনালোকৰ ভাল হ'ব। আৰু দ্বিতীয়তে আপোনাৰ এই ক্ষেত্ৰত কোনোবা মহিলাই যদি সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে মহিলাই আপোনালোকৰ সহায়ৰ হাত আগবঢ়াব। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে মীন ৰাশিৰ যিসকলৰ আৰ্থিক অৱস্থাৰ কথাটো কওঁ তেনেহ'লে প্ৰথমে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটো আৰ্থিক দিশটোত অলপ চম্ভালি চলিব লাগিব। তেওঁলোকৰ পইচা পাতিৰ সমস্যা, তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ সমস্যা দেখা দিব, তেওঁলোকে হাত ধৰি চলিলে ভাল হ'ব। আৰু যিসকলে চৰকাৰী চাকৰি কৰিছে বা বেচৰকাৰীভাৱে কাম কৰি আছে, চাকৰি কৰি আছে, তেওঁলোকৰ ওপৰ মহলৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, অন্যথা তেওঁলোকৰ তাতো সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আৰু পৰিয়ালৰ কথা যদি কওঁ তেনেহ'লে পৰিয়ালৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্যৰ অলপ যতন ল'ব লাগিব। ঘৰখনৰ মূল মানুহজনৰ অৰ্থাৎ পিতৃ বা মূল যদি মহিলা আছে তেওঁলোকৰ সমস্যা দেখা দিব। আৰু ঘৰখনৰ সাধাৰণতে বিভিন্ন ক্ষেত্ৰত যি একতা আছে সেই একতাত আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ জৰিয়তে আপোনাৰ ক্ষেত্ৰত নতুন সংযোগ হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ বিবাহ বাৰু যদি নাই হোৱা তেনেহ'লে আপোনাৰ ক্ষেত্ৰত নতুন সংযোগ হোৱাৰ সম্ভাৱনা আছে। গতিকে এইখিনি সময় আপুনি ভালে চলিব, আপোনালোকৰ ক্ষেত্ৰত ভাল হ'ব আৰু বাকী পৰিয়ালৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব স্বাস্থ্যত, বাকী অন্যথা সকলো দিশতে শুভ হ'ব। এয়া আছিল সপ্তাহৰ ৰাশিফল। আপোনালোকক প্ৰথমবাৰ কাৰণে সপ্তাহৰ ৰাশিফল জনালো। যিসকলে মিলিছে যিসকলৰ লগত তেওঁলোকে কমেণ্ট কৰিব আৰু বিভিন্ন ধৰণৰ শ্বেয়াৰ কৰিব, উপকৃত হ'ব। ধন্যবাদ।